প্ৰথমবাৰ কোনোবা আহিছে নেকি? অলপ হাত উঠাব। নাই তেনেকুৱা। গতিকে এগৰাকী দুগৰাকী আজি শিক্ষক দিৱস উপলক্ষে আগতীয়াকৈ সকলোকে শুভেচ্ছা অভিনন্দন দিবলৈ বৰপেটা ৰোড শাখা লগতে বিশেষ ইয়াত ভূমিকা আমাৰ আদৰণীয় চন্দন ভাইৰ পৰিয়ালৰ এই অনুষ্ঠান আজি ইয়াত আয়োজিত কৰাৰ বিশেষ ভূমিকা তেওঁলোকৰ। সকলোৰে হৈ মই তেওঁলোকৰ পৰিয়ালক, চন্দন ভাইৰ পৰিয়ালক বিশেষ অভিনন্দন আৰু শুভেচ্ছা দিছোঁ। জোৰকৈ হাত চাপৰি দিয়ে। আপোনালোকে অলপ আগতে যে ভোগ লগালে, চন্দন ভাইয়ে ক'লে এটা সৰু এটা নাম ক'লে শিৱাংশ। কোন জানেনে? চন্দন ভাই নাতি, শিৱ বাবাৰ মৰমৰ সন্তান চন্দন ভাইৰ নাতি। চন্দন ভাইৰ ল'ৰা চাগে 6 মাহ নে 1 বছৰ আছিল, তেতিয়াই আমি বঙাইগাঁৱত লগ পাইছিলোঁ। চন্দন ভাইতে তেতিয়াই বাবাৰ ঘৰত আহিছে। এতিয়া ল'ৰা ডাঙৰ হৈ আৰু তেওঁৰ ল'ৰাৰ আজি আমি ভোগ লগালোঁ। তেওঁলোকে লৌকিকত অন্নপ্ৰাশন কৰিছে। লৌকিক প্ৰথা হিচাপত অলৌকিক পৰিয়ালৰ তেওঁলোক সক্ৰিয় সদস্য। সেইকাৰণে অলৌকিক পৰিয়ালৰ পৰা এই অকণমানিটোক আশীৰ্বাদ দিবলৈ আজি ইয়াতে ব্ৰহ্মভোজন লগতে এই আয়োজন হৈছে। ইয়াতে লগতে শিক্ষক দিৱস উপলক্ষে আমি একত্ৰিত হৈছোঁ। বাৰু অকণমানিটোক লৈ আহিম অলপ পিছত, আপোনালোকে দেখিব। চবে ভালকৈ জাউৰিয়ে আশীৰ্বাদ দিব। আমি সকলোৱে জানো যিহেতু আমাৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চব ছাত্ৰ ছাত্ৰী, ভগৱানে আমাক সদায় কৈছে শিক্ষক আমাৰ চবৰে প্ৰয়োজন। আমি বিভিন্ন শিক্ষক একদম আৰম্ভণিতে মাতৃ শিক্ষক, পিতৃ শিক্ষক, এনেকৈ বিভিন্ন জনৰ পৰা আমি শিক্ষা লওঁ এই পৃথিৱীত। কিন্তু এতিয়া আমি গম পালোঁ আটাইতকৈ ডাঙৰ শিক্ষক হ'ল কোন? পৰম শিক্ষক শিৱ বাবা। আচলতে শিক্ষকসকল গুৰু, আমাক শিক্ষা দিয়াৰ বিভিন্ন দিশত শিক্ষা দিয়াৰ গুৰু। যদি শিক্ষকসকলে সঁচাই ভেলু বেছড এডুকেশ্যন দি যিটো উদ্দেশ্য শিক্ষকৰ, সেইটোত যদি পাৰফেক্ট হ'লহেঁতেন, তেতিয়াহ'লে আজি সমাজত ইমান কেঅছ হয়, আজি সমাজত ইমান বিনষ্ট পৰিৱেশৰ আমি সন্মুখীন হ'ব নালাগিলেহেঁতেন শিক্ষা দিবলৈ। কিন্তু যিসকল শিক্ষকে শিক্ষা দি আছে, তেওঁলোকে কিন্তু এইটো নাজানে শিক্ষাৰ মূল লক্ষ্য আৰু উদ্দেশ্য কি। কাৰণ তেওঁলোককো জনোৱা নাই, তেওঁলোকে য'ত পঢ়িছিলে জনোৱা নাই। সেইকাৰণে আমি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা বিভিন্ন স্কুল কলেজত যাওঁ। তেওঁলোকক যেতিয়া টিচাৰ্ছৰ ক্লাছৰ কাৰণে আমাক মাতে, শিক্ষকসকলৰ ক্লাছৰ কাৰণে মাতে, তেতিয়া আমি এইটো অনুভৱ কৰোঁ যে শিক্ষকসকলে নিজেই নাযায়। তেতিয়া কি আমি চবেই বাচ্চাক দেখিলে কি কওঁ? সৰু বাচ্চাক কি পঢ়া, কোন স্কুলত পঢ়া, তুমি ডাঙৰ হ'লে কি হ'বা সুধো নহয়। তেওঁলোকে কোনোবাই ডাক্তৰ হওক, কোনোবাই ইঞ্জিনিয়াৰ হওক, কোনোবাই পাইলট হওক, কোনোবাই অফিচাৰ হওক, কোনোবাই পুলিচ হওক। আমি ভাবোঁ এইবিলাকে আমাৰ জীৱনৰ শিক্ষা দিয়াৰ লক্ষ্য আৰু উদ্দেশ্য। এইবিলাক বাটত যদি আমি ফুলফিল নহওঁ, তাৰমানে আমি সঁচাই শিক্ষিত। কিন্তু আপোনালোকে প্ৰত্যেকে আজিৰ পৰিৱেশ দেখি মৰ্মে মৰ্মে অনুভৱ কৰিছে চাগে যে আজিৰ যি পৰিৱেশ, তাত শিক্ষিত সমাজৰ পৰিৱেশ এটা এতিয়া নাই। ডিগ্ৰী বহুত আছে, কিন্তু কৰ্ম নিকৃষ্ট কৰ্ম, মানৱীয় গুণ যি, সেয়া গুণ বিলুপ্ত হৈছে। আপুনি এজন আজিৰ সমাজত আপুনি যদি ভাবে মই ভাল এজন মানুহক মাতোঁ, বক্তা হিচাপত মাতোঁ বা মোৰ ঘৰত মাতোঁ, ভাল মানুহ বুলি ক'লে মানৱীয় সত্তাৰে, মানৱীয় গুণেৰে সুশোভিত, মানৱীয় মূল্যবোধেৰে সুশোভিত, মানৱীয় মূল্যবোধক জীৱনত ধাৰণ কৰি তেওঁ আনক দান দি আছে, তেনেকুৱা ব্যক্তি অতি তাকৰ, পাবলৈ নাই। গতিকে এনেকুৱা যেতিয়া অৱস্থা এটা হয়,
সকলো শিক্ষকে বিভিন্ন শিক্ষা দি আছে। আগতকৈ ল'ৰা ছোৱালী স্কুল কলেজ বাঢ়িছে, বিভিন্ন যি কলা কুশলতা তাৰ কাৰণে বহুত ধৰণৰ কলেজ স্কুল শিক্ষা অনুষ্ঠান প্ৰশিক্ষণৰ অনুষ্ঠান বাঢ়িছে। কিন্তু যিমানেই সেইবিলাকত উন্নতি আছে সিমানে মানৱীয়তা স্খলন হৈছে। আচলতে হ'ব লাগে মানুহ হিচাপতে সিমানেই উচ্চ শিখৰত যাব লাগে। কিন্তু আজি আমি দেখিছোঁ মানৱীয়তাৰ স্খলন, ডিগ্ৰী বহুত। সেইকাৰণে আমি কি কওঁ, আজি শিক্ষিত মানুহ আক্ষৰিক শিক্ষা লোৱা মানুহ বাঢ়িছে, কিন্তু শিক্ষিত মানুহ অভাৱ। সঁচা শিক্ষিত মানুহ কি এই ডিগ্ৰীটো লাগে, লগতে তেওঁৰ মানৱীয় মূল্যবোধো প্ৰতি কৰ্মত তেওঁৰ ভিতৰত থাকে। তেনেকুৱাকে শিক্ষিত ব্যক্তি বুলি কোৱা হয়। যে এই পৰিভাষাটো আমাৰ শিক্ষকেও নাজানে, অভিভাৱকেও নাজানে, গতিকে ছাত্ৰ ছাত্ৰী কি জানিব? তেওঁলোকক আমি কওঁ ভাল ল'ৰা হ'ব দেই, বাবা ভাল ছোৱালী হ'ব। ভাল ল'ৰা কাক কৈ সিহঁতে নাজানে। সিহঁতে নিজৰ দেউতাকক যি দেখিছে বাবা ভাবে আমাৰ দেউতা ভাল, মাকক যি দেখিছে মা ভাল, আইতাকক যি দেখিছে আইতা ভাল। কিন্তু সেই অৱগুণ যিবিলাক মা দেউতা আইতাৰ ভিতৰত আছে, সিহঁতে সেইটোকে ভাল বুলি লৈ সিহঁতে সেইটো আহৰণ কৰে। সেইকাৰণে এনেকুৱা অৱস্থা দেখি পৰম পিতা পৰমাত্মা পৰম শিক্ষক ওপৰৰ পৰা অৱতৰিত হৈ এতিয়া আমাক শিকাই আছে আচল শিক্ষক কাক কয়, পৰম শিক্ষক কাক কয়, আৰু পৰম শিক্ষকৰ পৰা শিক্ষা লৈ আমি কেনেকুৱা শিক্ষক হ'ব লাগে। প্ৰত্যেকজন ব্যক্তিয়ে আমি শিক্ষক হ'ব